हेलो स्टूडेंट्स, तो आजिर भिडिओ तुम्हारे कारण मोस्ट इम्पर्टेन्ट भिडिओ है। এটা গুৰুত্বপূৰ্ণ মই তোমালোকক টপিক আলোচনা কৰাই দিম এই ভিডিওটোত। তোমালোকৰ এই যেটো তোমালোকৰ চেপ্টাৰ আছে অঙ্কন, ঠিক আছে, একাদশ অধ্যায় এই চেপ্টাৰটোৰ পৰা তোমালোকৰ এছএছএলসি এক্সামত 4 মাৰ্কস আহিব। এই 4 মাৰ্কস কৰ পৰা আহিব মই তোমালোকক আজি এই টপিকটো আলোচনা কৰি দিম। ঠিক আছে, তোমালোকৰ এই চেপ্টাৰটোৰ পৰা এমসিকিউ কোৱেশ্চন না আহে। ঠিক আছে, তোমালোকে ডাইৰেক্ট কোৱেশ্চন মই তোমালোকক কেইটামান দাগ দি দিম, তাৰ পৰাই তোমালোকৰ 100% কমন পড়ব। তোমালোকে অকল মাত্ৰ 5টাৰ পৰা 6টা কোৱেশ্চন তোমালোকে পঢ়ি যাবা, তাৰ পৰা তোমালোকে 4 মাৰ্ক পাবা, মই গ্যাৰান্টি সহকাৰে কৈ দিছো। ঠিক আছে, তো তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ বাবে হোৱা তোমালোকে সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটি লাইক কৰি দিব। ঠিক আছে, আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰো। আহা, তোমালোকে পেজ নাম্বাৰ 263 বাহিৰ কৰিবা। তাত তোমালোকক দিছে অনুশীলনী 11.1। ইয়াতে তোমালোকক 7টামান কোৱেশ্চন দিছে। মই তোমালোকক ইয়াৰ পৰা 3টা কোৱেশ্চন দাগ দি দিম, তাৰ পৰা তোমালোকে পঢ়িবা আৰু 100% কমন পাবা। ঠিক আছে, তোমালোকে ইয়াৰ পৰা কোৱেশ্চন নম্বৰ 5 আৰু কোৱেশ্চন নম্বৰ 6 পঢ়িবা। এই দুটাৰ পৰা এটা আহিব 100%। ময়ো যেতিয়া এছএছএলসি এক্সাম দিছিলোঁ মই এই দুটাই পঢ়ি গৈছোঁ আৰু ইয়াৰ পৰাই এটা আহিছিলে। মই যেতিয়া এছএছএলসি এক্সাম দিছিলোঁ 2022 তেতিয়া এই কোৱেশ্চনটো আহিছিলে 4 মাৰ্কস। ঠিক আছে, তো তোমালোকে পঢ়িবা, হয় কোৱেশ্চন নম্বৰ 5 আহিব, নহয় কোৱেশ্চন নম্বৰ 6। আৰু যদি কিবা কাৰণত এই দুটাৰ ভিতৰত এটা না আহে তোমালোকে তাৰ কাৰণে কোৱেশ্চন নম্বৰ 1 পঢ়িবা আৰু বাকি 2 3 4 7 আমাক পঢ়িব নালাগে। ঠিক আছে, আৰু ইফালে তোমালোকক 11.2 দিছে, তোমালোকে ইফালে অলপ মন কৰিবা। তোমালোকক ইয়াতে তোমালোকক 7টামান কোৱেশ্চন দি আছে, ইয়াৰ পৰা তোমালোকে অকল 4টা পঢ়িবা। তোমালোকে ইয়াৰ পৰা 5 নম্বৰটো পঢ়িবা, নহয় 6 নম্বৰটো পঢ়িবা। ঠিক আছে, আৰু বাকি যদি কিবা কাৰণত 5 নম্বৰ আৰু 6 নম্বৰ যদি না আহে তোমালোকক মই তাৰ কাৰণে 1 আৰু 2 কৈছো। তোমালোকে এবাৰ দেখি যাবা যাতে এক্সামত এই কোৱেশ্চনবোৰ না আহিলে তোমালোকে এইবোৰ লিখিব পাৰে। ঠিক আছে, তো ভিডিও আমাৰ আজি এইখিনিয়ে। তোমালোকক মই ইয়াৰ পিছত আৰু তোমালোকৰ যি চেপ্টাৰ আছে এইবোৰত মই কমন কোৱেশ্চন দিবলৈ চেষ্টা কৰিম। আৰু তোমালোকে যদি মোৰ চেনেলটোত এতিয়ালৈকে যুক্ত হোৱা নাই, সাবস্ক্ৰাইব কৰা নাই, তোমালোকে সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো তেতিয়া লাইক কৰি দিব। ঠিক আছে, বাই বাই, টেক কেয়াৰ।